নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞানাংকুৰ দা লাৰ্নিং হাবলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আগৰটো অধ্যায়ত আমি আলোচনা কৰিলো সোশ্যাল সায়েন্সৰ ভূগোলৰ প্ৰথম অধ্যায়টো আৰু প্ৰথম অধ্যায়ৰ ফাৰ্স্ট সাব টপিকটো আমাৰ অলৰেডি কমপ্লিট হৈছে যেটো আছিল অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা আৰু বিষয়বস্তু। আমি আজি তাৰ দ্বিতীয়টো সাব টপিক অৰ্থাৎ অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহৰ বিষয়ে আলোচনা কৰিম। অৰ্থনৈতিক ভূগোলৰ পৰিসৰৰ বিষয়ে আমি যেতিয়া আলোচনা কৰিম আমি দেখিম যে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ খুব বহল আৰু ইয়াৰ বিভিন্ন ধৰণৰ ইয়াত শাখা জড়িত হৈ আছে। গতিকে অৰ্থনৈতিক ভূগোলৰ পৰিসৰটো যেটো ইমান বহল গতিকে তাক আলোচনা কৰিবলৈ যাওঁতে পাঁচটা প্ৰশ্ন আছে। সেই পাঁচটা প্ৰশ্নৰ ওপৰত সেই অৰ্থনৈতিক ভূগোলৰ পৰিসৰটো জড়িত হৈ আছে। গতিকে ফাৰ্স্ট প্ৰশ্নটো হৈছে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত? অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি? অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত? অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাতে কিয় হৈছে? অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি? গতিকে আমি প্ৰথম প্ৰশ্নটো দেখিছো অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত। আমি কোনোবা এটা কাৰ্যক অৰ্থনৈতিক কাৰ্য বুলি কেতিয়া ক'ম? যেতিয়া সেই কাৰ্যটোৰ লগত উৎপাদন, বিতৰণ, বিনিময় আৰু উপভোগ জড়িত হৈ থাকে। গতিকে যিকোনো এটা অৰ্থনৈতিক কাৰ্য কৰোঁতে কোনোবা এটুকুৰা জেগা লাগিবই। উইদাউট লেণ্ড আমি সেই কাৰ্যটো কৰিব নোৱাৰোঁ। কোনোবা এটা বস্তুৰ প্ৰডাকশ্যন আমি কৰিব নোৱাৰোঁ। নিৰ্দিষ্ট স্থান লাগিবই। গতিকে সেই কাৰ্যটো কৰিবলৈ সেই জেগাটুকুৰা ক'ত সেইটো বিষয়ে আমি জানিব লাগিব। নেক্সটটো হৈছে অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি? এটা অৰ্থনৈতিক কাৰ্য যেতিয়া আমি কৰিবলৈ যাওঁ সেই অৰ্থনৈতিক কাৰ্যটোৰ লগত বিভিন্ন ধৰণৰ বৈশিষ্ট্য জড়িত হৈ থাকিব পাৰে। যেনে সেই অৰ্থনৈতিক কাৰ্যটোৰ লগত কি কি সম্পদ জড়িত হৈ আছে, সেই অৰ্থনৈতিক কাৰ্যটো কিমান দিনৰ ভিতৰত হ'ব, কিমান পৰিমাণৰ তাত শ্ৰমিক লাগিব বা যন্ত্ৰপাতিৰ প্ৰয়োজন হ'ব ইত্যাদি ইত্যাদি। গতিকে সেই বস্তুটো আমি আগতীয়াকৈ জানিব লাগিব। থাৰ্ডটো হৈছে অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত। এটা অৰ্থনৈতিক কাৰ্য কৰিবলৈ যাওঁতে তাত বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা অতিক্ৰম কৰিব লগা হয়। গতিকে সেইসমূহ কি কি হ'ব পাৰে। ফ'ৰ্থটো হৈছে অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ কিয় হৈছে। কোনোবা এটুকুৰা ঠাইত আমি অৰ্থনৈতিক কাৰ্য এটা কৰিছোঁ। গতিকে সেই কাৰ্যটো কৰোঁতে আমি সেইটুকুৰা ঠাইতে যে কৰিব লাগিব, সেইটুকুৰা ঠাই আমি কিয় বাছি ল'লোঁ, সেই বস্তুটো আগতে আমি জানিব লাগিব। লাষ্টটো হৈছে অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি। গতিকে কোনোবা এটা কাৰ্য আমি ইয়াত কৰিছোঁ, উৎপাদন কাৰ্যই হওক যিয়েই হওক, কোনোবা এটা উৎপাদন কাৰ্য আমি কোনোবা ঠাইত কৰিছোঁ, তাৰ পৰিৱৰ্তে যদি আমি বেলেগ এটা ঠাইত কৰোঁ সেইটো ঠাইত সেই বস্তুটো উৎপাদনৰ পৰিমাণ বেছি হ'ব নি বাৰু? এইটো ঠাইত যিটো পৰিমাণৰ উৎপাদন হয় বেলেগ এটা ঠাইত যদি আমি সেই বস্তুটো উৎপাদন কৰিবলৈ যাওঁ উৎপাদনৰ পৰিমাণ কেনেবাকৈ বেছি হ'ব পাৰে নেকি? গতিকে সেই পাঁচটা প্ৰশ্ন তোমালোকে দেখিলা। গতিকে এই পাঁচটা প্ৰশ্নৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ প্ৰশ্নটো পৰম্পৰাগত অৰ্থনৈতিক ভূগোলৰ লগত জড়িত বুলি কৈছে আৰু 4 নম্বৰ আৰু 5 নম্বৰটো আধুনিক অৰ্থনৈতিক ভূগোলৰ লগত জড়িত বুলি কৈছে। ইয়াত দিয়া আছে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ জৰ্জ চিজহম। গতিকে ইয়াত তোমালোকৰ এইটো এটা শ্বৰ্ট নোট বা শ্বৰ্ট কুৱেশ্যন পৰীক্ষাত আহিব পাৰে। আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন? গতিকে তোমালোকে ইয়াত লিখিব লাগিব জৰ্জ চিজহম। তেওঁ কৈছে যে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি, গতিকে কোনোবা এটা বস্তু উৎপাদন কৰিবলৈ যাওঁতে সেই বস্তুটো কি পৰিমাণে উৎপাদন হৈছে, বস্তুটো উৎপাদন বৃদ্ধি হৈছে নে বাঢ়িছে, সেইটো আমি অৰ্থনৈতিক উন্নয়নৰ গতি বুলি কওঁ। গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য বুলি তেওঁ কৈছে। তেওঁৰ বাদে আৰু দুজন অৰ্থনৈতিকবিদ আছে, ভূগোলবিদ, জনছ আৰু ডাকেন ৱাল্ডৰ। ডাকেন ৱাল্ডৰ মতে অৰ্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় উৎপাদনত আগবঢ়া আৰু আন কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায় বাণিজ্যত আগবঢ়া এনে প্ৰশ্নবোৰৰ উত্তৰ উদ্ঘাটনত সহায় কৰে। তেওঁ কৈছে যে কোনোবা এটা বস্তু উৎপাদন কৰিবলৈ যাওঁতে সেই উৎপাদনটোত জড়িত উৎপাদনক্ষম মানে সেই বস্তুটোৰ উৎপাদনৰ পৰিমাণ বাঢ়িব বা উৎপাদনৰ পৰিমাণ বাঢ়িব পৰা কিছুমান বৃত্তি অৰ্থনৈতিক ভূগোলৰ লগত জড়িত আৰু কোনোবা এটা অঞ্চলত কিয় নিৰ্দিষ্ট কোনোবা এবিধ বস্তুৰ উৎপাদন বেছি হয় আৰু কোনোবা এটা অঞ্চলত সেই নিৰ্দিষ্ট বস্তুটোৰ উৎপাদনৰ পৰিমাণ খুব কম বা নহয়, সেই কথাটো কিয় হয় আৰু
অবভিয়াছলি কোনোবা এটুকুৰা জেগাত যেতিয়া সেই সম্পদৰ পৰিমাণ বা প্ৰাকৃতিক সম্পদে ভৰপূৰ হ'ব, সেই জেগাটুকুৰা ব্যৱসায় বাণিজ্যত প্ৰায় আগবঢ়া হ'ব। গতিকে সেই কথাটো কৈছে যে কোনোবা এটা অঞ্চল কিয় ব্যৱসায় বাণিজ্যত আগবঢ়া হয় আৰু আন এটা অঞ্চল কিয় ব্যৱসায় বাণিজ্যত ইমান আগবঢ়া নহয়। গতিকে সেই দুজন অৰ্থনৈতিক ভূগোলবিদে অৰ্থনৈতিক ভূগোলৰ সংজ্ঞাটো এনেদৰে দাঙি ধৰিছে। ইয়াৰ নেক্সটত আছে, সাধাৰণতে মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য 4 প্ৰকাৰৰ বুলি কৈছে। মানুহৰ অৰ্থনৈতিক বৃত্তি 4 প্ৰকাৰৰ। প্ৰথমটো দিছে প্ৰাথমিক বৃত্তি বা প্ৰাইমেৰী অকুপেশ্যন, আৰু নেক্সটটো দিছে দ্বিতীয়ক বৃত্তি বা ছেকেণ্ডেৰী অকুপেশ্যন, থাৰ্ডটো দিছে তৃতীয়ক বৃত্তি বা টাৰ্চিয়াৰী অকুপেশ্যন, আৰু চতুৰ্থটো দিছে চতুৰ্থক বৃত্তি বা কোৱাটাৰ্নেৰী অকুপেশ্যন। আমি এতিয়া প্ৰাথমিক বৃত্তিৰ বিষয়ে আলোচনা কৰিম। যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে। যেনে কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি। প্ৰাথমিক বৃত্তি সাধাৰণতে পৰিৱেশৰ লগত জড়িত। পৰিৱেশৰ লগত যেতিয়া পৰিৱেশৰ পৰা যেতিয়া মানুহ এজনে কোনো এটা বস্তু উৎপাদন কৰে বা সেই বস্তুটো উৎপাদন কৰিবলৈ তেওঁ জীৱিকা বাছি লয়, তেতিয়া সেইটো বস্তুক প্ৰাথমিক বৃত্তি বুলি কোৱা হয়। উদাহৰণ হিচাপে ধান খেতি, কুঁহিয়াৰ খেতি, মৎস্য পালন, খনিজ সম্পদ আহৰণ আদিৰ কথা তোমালোকে নিশ্চয় কিতাপতো দিয়া আছে আৰু নিশ্চয় তোমালোকে সেইটো কথা বুজি পাইছা। যেতিয়া আমি ধান খেতি কৰোঁ, ধান খেতিৰ পৰা আমি ধান পাওঁ আৰু সেই ধানটো আমি চাউল হিচাপে পাওঁ। ঘেঁহু খেতি কৰিলে ঘেঁহু পাওঁ, আৰু যেতিয়া আমি কুঁহিয়াৰৰ খেতি কৰোঁ তেতিয়া কুঁহিয়াৰৰ পৰা আমি ৰস পেৰোঁ। গতিকে সেইবিলাকক কোৱা হয় কেঁচা সামগ্ৰী। তেতিয়াহ'লে সেইবিলাক আমি ক'ৰ পৰা পালোঁ? সেইবিলাক আমি পালোঁ প্ৰকৃতিৰ পৰা। গতিকে সেইবিলাক বৃত্তিৰ লগত যি মানুহ জড়িত হৈ আছে সেই মানুহখিনিক কোৱা হয় প্ৰাথমিক বৃত্তিৰ লগত জড়িত ব্যক্তি। গতিকে প্ৰাথমিক বৃত্তিৰ লগত জড়িত ব্যক্তি বা প্ৰাথমিক বৃত্তি বুলি কৈ তোমালোকে বুজি পালা। যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে সেইবিলাকৈ প্ৰাথমিক বৃত্তি বুলি কোৱা হয়। গতিকে তাৰ দ্বিতীয়টো হৈছে ছেকেণ্ডেৰী অকুপেশ্যন বা দ্বিতীয়ক বৃত্তি। যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰযোগ্য কৰি তোলে তাকে দ্বিতীয়ক বৃত্তি বোলে। দ্বিতীয়ক বৃত্তিটো সাধাৰণতে আমি মেনুফেকচাৰৰ ভিতৰত পেলাব পাৰোঁ। গতিকে যিহেতু আমাৰ ঘেঁহু আমাৰ উৎপাদন কৰে, ঘেঁহুটো হৈছে কেঁচা সামগ্ৰী আমি পাওঁ। সেই কেঁচা সামগ্ৰীখিনিৰ পৰা ঘেঁহুৰ পৰা আমি যেতিয়া এটা ব্ৰেড তৈয়াৰ কৰোঁ, তোমালোকে সকলোৱে ব্ৰেড খাইছে, ব্ৰেডটো ঘেঁহুৰ পৰা যেতিয়া ব্ৰেডখিনি তৈয়াৰ কৰোঁ, গতিকে সেইটো তৈয়াৰ কৰিবলৈ হ'লে আমি বিভিন্ন ধৰণৰ এটা ইণ্ডাষ্ট্ৰি লাগিব, যন্ত্ৰপাতি। সেই যন্ত্ৰপাতিৰ সহায়ত আমি সেই ব্ৰেডটো তৈয়াৰ কৰিম। আৰু যেতিয়া আমি কুঁহিয়াৰখিনি পাম, সেই কুঁহিয়াৰখিনি পেৰিবলৈও কুঁহিয়াৰ ৰস বিভিন্ন মেচিন লাগিব। মেনুফেকচাৰ কৰিবলৈ আমি কুঁহিয়াৰ ৰস পাওঁ মেনুফেকচাৰ কৰি পেলাই। গতিকে বিভিন্ন ধৰণৰ ইয়াৰ উদাহৰণ আছে, তোমালোকে বুজি পাইছা নিশ্চয়। গতিকে সেই কাৰ্যটোৰ লগত জড়িত ব্যক্তিবিলাকক দ্বিতীয় বৃত্তিৰ লগত জড়িত ব্যক্তি বুলি কোৱা হয়। গতিকে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰযোগ্য কৰি তোলে। তোমালোকে নিশ্চয় টমেটো চচ চবেই খাইছা। টমেটোটো যেতিয়া আমি উৎপাদন কৰে, কৃষকে উৎপাদন কৰাৰ পিছত টমেটোটো কেঁচাকেও খাব পাৰি, কিন্তু কিছুমানে সেই টমেটো চচটো খাই বহুত ভাল পায়। গতিকে টমেটো চচটো খাবলৈ যোৱাৰ আগতে সেই বস্তুটো নিৰ্দিষ্ট প্ৰযুক্তিৰ সহায়ত টমেটোটো যিটো কেঁচা সামগ্ৰী সেইটো বস্তু আমি চচৰ ৰূপ দিওঁ। গতিকে সেইবিলাক বৃত্তিক কি কোৱা হয়? ছেকেণ্ডেৰী অকুপেশ্যন। আৰু তৃতীয়টো হৈছে তৃতীয়ক বৃত্তি বা টাৰ্চিয়াৰী অকুপেশ্যন। যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীবোৰ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। গতিকে প্ৰথমটো বস্তু হৈছে পৰিৱেশৰ লগত জড়িত, যিটো প্ৰাথমিক বৃত্তি বুলি কওঁ। আৰু দ্বিতীয়টো হৈছে সেই কেঁচা সামগ্ৰী বা পৰিৱেশৰ পৰা পোৱা বস্তুখিনি যেতিয়া আমি মানুহৰ ব্যৱহাৰযোগ্য কৰি তোলোঁ তাকে আমি দ্বিতীয় বৃত্তি বুলি কওঁ। এই দুটা বস্তু জানো আমি উৎপাদন কৰাৰ পিছত নিজৰ ঘৰতে থৈ দিলে হ'ব বা য'ত উৎপাদন কৰিছোঁ সেই উৎপাদন প্ৰতিষ্ঠানটোতে থৈ দিলে হ'ব? কেতিয়াও নহয়। গতিকে
আমাক ইয়াৰ বাবে যাতায়াত পৰিবহণ ব্যৱস্থা লাগিব, য'ত আমি বস্তুবিলাক আমি কেৰি কৰি মানুহৰ মাজলৈ বজাৰলৈ তাক উলিয়াই দিওঁ আৰু মানুহে সেই বস্তুটো ক্ৰয় কৰে বা কিনে। গতিকে যাতায়াত পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহক আমি তৃতীয়ক বৃত্তি বোলো। গতিকে এখন বজাৰ লাগিব সেই বস্তুবিলাক বিক্ৰী কৰিবলৈ, খুচুৰা বিক্ৰী বা হ'লচেলৰ দোকান লাগিব, যোগাযোগৰ ব্যৱস্থা লাগিব, তেতিয়াহে সেই বস্তুবিলাকৰ বিক্ৰী হ'ব বা অৰ্থনৈতিক কাৰ্য হ'ব। 4 নম্বৰ বৃত্তিটো হৈছে চতুৰ্থক বৃত্তি, যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল আৰু ফলপ্ৰসূ কৰি তোলা হয়, তাকে চতুৰ্থক বৃত্তি বোলে। বেংক, অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা, গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ চতুৰ্থক বৃত্তি বুলি জনা যায়। চতুৰ্থক বৃত্তি সাধাৰণতে চতুৰ্থক বৃত্তিটো তৃতীয়ক বৃত্তিকৰ প্ৰায় একেই বুলি ক'লেও বেয়া নহয়। চতুৰ্থক বৃত্তিটো তৃতীয়ক বৃত্তিকৰ এটা শাখাহে মাত্ৰ। চতুৰ্থ বৃত্তিৰ লগত জড়িত মানুহবিলাকে কি কৰে, মানুহবিলাকৰ দায়িত্ব হৈছে, এইটো তেওঁলোকৰ ৰেছপন্সিবিলিটি যে তেওঁলোকে টাৰ্চাৰী ছেক্টৰৰ কামবিলাক ইম্প্ৰুভ কৰাৰ তেওঁলোকে দায়িত্ব বহন কৰিব লাগে। তেওঁলোকে টাৰ্চাৰী অকুপেশ্যনৰ লগত যিবিলাক কাৰ্য জড়িত হৈছে থাকে, সেইবিলাক তেওঁলোকে ইম্প্ৰুভ কৰাৰ তেওঁলোকে দায়িত্ব বহন কৰিব পাৰে। যেনেকৈ আমাৰ ৰিচাৰ্চৰ কথা ক'ব পাৰোঁ। যিকোনো এটা বস্তু উৎপাদন কৰিলে সেই উৎপাদিত বস্তুটোৰ ভালকে পৰীক্ষা কৰিব লাগিব, পৰীক্ষাৰ পিছতহে তাক বজাৰত বিক্ৰীৰ বাবে উপযোগী কৰা হয়। গতিকে সেইটো ৰিচাৰ্চ কৰা, এইবিলাক সকলো ধৰণৰ চতুৰ্থ বৃত্তি পৰে। হাই কোৱালিটি এডুকেশ্যন, হাই কোৱালিটি কম্পিউটাৰ্ছ বনোৱা, যি হাই কোৱালিটি এডুকেশ্যন দিয়ে। মই তোমালোকক এতিয়া পঢ়াই আছোঁ, মই যিটো তোমালোকক এতিয়া পঢ়াই আছোঁ, সেই পঢ়াটো চতুৰ্থক বৃত্তিৰ ভিতৰত পৰিব। যিহেতু মই তোমালোকক ছাৰ্ভিচ দি আছোঁ, পঢ়াই আছোঁ, গতিকে সেইটো কিহৰ ভিতৰত পৰিব? চতুৰ্থক বৃত্তিৰ ভিতৰত পৰিব। বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, তেওঁলোকেও আমাক এটা ছাৰ্ভিচ দিয়ে। প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা, গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ চতুৰ্থক বৃত্তিৰ ভিতৰত পৰে। উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ, কোনোবা এটা হেল্থ কোম্পানীয়ে ধৰা হ'ল তেওঁলোকে পইচা ইনভেষ্ট কৰিছে, কোনোবা এটা বিশেষভাৱে দৰৱ বনোৱাত তেওঁলোকে পইচা ইনভেষ্ট কৰিছে। গতিকে দৰৱটো বনোৱাৰ আগত তেওঁলোকে ভালদৰে গৱেষণা কৰি ল'ব লাগিব যে সেই দৰৱটো বনাওঁতে কি কি দৰকাৰ হ'ব, কি কি বস্তুৰ প্ৰয়োজন হ'ব। গতিকে সেই গৱেষণাৰ লগত জড়িত বৃত্তিটোক কি বুলি জনা যায়? আমি চতুৰ্থক বৃত্তি বুলি জনা যায়। তাৰপিছত ইয়াত দিয়া আছে, এটি বহল বিষয় হিচাপে অৰ্থনৈতিক ভূগোল কেইবাটাও পদ্ধতিৰে অধ্যয়ন কৰা হয়। তাৰ ভিতৰত প্ৰথমটো হৈছে আঞ্চলিক পদ্ধতি, বিষয়বস্তু সম্বন্ধীয় বা পণ্যদ্ৰব্য সম্বন্ধীয় পদ্ধতি, আচৰণগত পদ্ধতি, নীতি নিয়ম পদ্ধতি, তন্ত্ৰ বিশ্লেষণ পদ্ধতি আৰু প্ৰতিষ্ঠানীয় ভিত্তিক অধ্যয়নে বিশেষভাৱে উল্লেখযোগ্য। গতিকে সম্প্ৰতি অৰ্থনৈতিক ভূগোলৰ ব্যৱহাৰিক অধ্যয়নত সাংখ্যিক পদ্ধতি প্ৰয়োগৰ লগতে ভৌগোলিক তথ্য বিশ্লেষণ পদ্ধতি আৰু বিভিন্ন সূত্ৰ নিৰ্দেশন আদিত ব্যৱহাৰ হয়। সেয়ে বহু ক্ষেত্ৰত ব্যৱসায়িক অৰ্থনৈতিক ভূগোলত সমস্যা সমাধান পদ্ধতি ব্যৱহাৰ কৰা হয়। গতিকে অৰ্থনৈতিক ভূগোলৰ বিভিন্ন পদ্ধতি, কেইবাটাও পদ্ধতি আছে। এই পদ্ধতিবিলাকৰ নামটো তোমালোকৰ এক্সামত লিখিবলৈ আহিব পাৰে, কি কি পদ্ধতি ব্যৱহাৰ কৰে। গতিকে বৰ্তমান অৰ্থনৈতিক ভূগোলৰ যিবিলাক আমি পদ্ধতি ব্যৱহাৰ কৰি আগতে আমি পঢ়িছিলোঁ, সেইবিলাক বহুত সলনি হৈছে। আজিকালি আগৰ পৰম্পৰাগত পদ্ধতিবিলাক নাই, আজিকালি সেই পদ্ধতিবিলাক প্ৰায় আধুনিক হৈছে। গতিকে আজিকালি আধুনিকৰণৰ প্ৰভাৱত আমি অৰ্থনৈতিক ভূগোলৰ পদ্ধতিবিলাক বহুত উন্নত হৈছে। গতিকে এই পদ্ধতিবিলাকৰ তোমালোকৰ নাম লিখিবলৈ আহিব পাৰে। তাৰপিছত আছে মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ যিদৰে বিভিন্ন, ঠিক সেইদৰে অৰ্থনৈতিক ভূগোলৰো বহুতো বিশেষ শাখা প্ৰশাখাই গঢ় লৈ উঠিছে। এইবোৰৰ ভিতৰত কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল আদি বিশেষভাৱে উল্লেখযোগ্য। মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ বহুত বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰ্যকলাপ। কোনোবাই জানো অকল এটা অৰ্থনৈতিক কাৰ্যকলাপ কৰে? নকৰে। গতিকে এইবোৰৰ ভিতৰত কৃষি ভূগোল,
কৃষি ভূগোল হৈছে অৰ্থনৈতিক ভূগোলৰ এটা প্ৰধান শাখা। ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ, কোনবিধ ধৰণৰ কৃষি কৰিব, কোনটো জেগাত কি কৃষি কৰিলে ফলপ্ৰসূ ফল দিব, উৎপাদনৰ পৰিমাণ কোনটো কৰা ঠেকাত বেছি হ'ব, সেইবিলাক অধ্যয়ন কৰা হয় কৃষি ভূগোলত। কৃষি যোনবিলাক আমাৰ শস্য উৎপাদন হয় সেইবিলাকৰ আমদানি, ৰপ্তানি ইত্যাদি এইবিলাক কৃষি ভূগোলৰ ভিতৰত অধ্যয়ন কৰা হয়। উদ্যোগিক ভূগোল, নেক্সটটো হৈছে উদ্যোগিক ভূগোল। ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্ৰ, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়। গতিকে উদ্যোগ এটা আমাৰ প্ৰতিষ্ঠা কৰিবলৈ হ'লে সেই উদ্যোগটো প্ৰতিষ্ঠা কৰিবলৈ সেই জেগাটুকুৰা উপযোগী হয়নে, তাৰ ভৌগোলিক পৰিৱেশ সেই উদ্যোগটোৰ কাৰণে উপযোগী হয়নে, সেই উদ্যোগটো কিমান পৰিমাণৰ উৎপাদন হৈছে, সেই উদ্যোগটোৰ পৰা ভালদৰে যিবিলাক বস্তু উৎপাদন হৈছে আমদানি ৰপ্তানি সেই পৰিমাণে হৈছেনে, ব্যৱসায় বাণিজ্যত সেই উদ্যোগটোৱে ভাল ফল দেখাব পাৰিছেনে, এইবিলাক উদ্যোগিক ভূগোলৰ লগত জড়িত। পৰিবহণ ভূগোল, নেক্সটটো হৈছে পৰিবহণ ভূগোল। ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ তোমালোকে জানাই, জল পৰিবহণ, স্থল পৰিবহণ, বায়ু পৰিবহণ, ৰেল পৰিবহণ। আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদৰ বিতৰণ, পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অৰ্থনৈতিক কাৰ্যকলাপত পৰিবহণৰ ভূমিকা। পৰিবহণ, কোনোবা এটা উদ্যোগত বস্তু এটা উৎপাদন কৰাৰ পিছত উইদাউট পৰিবহণ আমি সেই বস্তুটো কেনেকে বেলেগ এটা ঠাইলৈ নিম, কমিউনিকেশ্যন লাগিবই। কমিউনিকেশ্যনৰ অবিহনে কোনো এটা বস্তু কেতিয়াও তাত কোনোবা এখন দেশত বা কোনোবা এখন জেগা যেতিয়া পৰিবহণৰ ক্ষেত্ৰত পিছপৰা, সেইবিলাক জেগা উদ্যোগৰ ক্ষেত্ৰতো পিছপৰা। কোনো মানুহে সেই জেগাত উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ নিবিচাৰিব। গতিকে পৰিবহণৰ ভূমিকা বহুত। সম্পদ ভূগোল, নেক্সট হৈছে সম্পদ ভূগোল। ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, কোনটো জেগাত কি পৰিমাণৰ কি সম্পদ আছে, কোনটো সম্পদত চহকী, সেইবিলাক তাত আলোচনা কৰা হয়। আৰু সেই সম্পদটো যোনটো জেগাত সেই সম্পদটো চহকী আৰু তাত সেই সম্পদৰ উদ্যোগ প্ৰতিষ্ঠা কৰা হয়। তাৰপিছত হৈছে বজাৰ ভূগোল। কোনোবা এটা উদ্যোগত যেতিয়া বস্তু এটা উৎপাদন কৰা হয়, সেই উৎপাদিত বস্তুটো পৰিবহণৰ সহায়ত আমি বেলেগ এটুকুৰা বা বজাৰ বা মাৰ্কেটলৈ উলিয়াই দিওঁ। গতিকে উলিয়াই দিয়াৰ পিছত বজাৰ লাগিব, মাৰ্কেট লাগিব, মাৰ্কেটত বিক্ৰী কৰিব লাগিব, মাৰ্কেটত উপভোক্তা থাকিব, ক্ৰেতা বিক্ৰেতা থাকিব, তেতিয়াহে আমি বস্তুটো তাত আমি বিক্ৰী কৰিব পাৰিম। গতিকে তাত সেইবিলাক কথা আলোচনা কৰা হয়। পৰিকল্পনা আৰু উন্নয়ন ভূগোল, কোনোবা এটা বস্তু বজাৰলৈ পঠিয়াই দিয়াৰ পিছত পৰিকল্পনা কৰাৰ আগতে পৰিকল্পনা লাগিবই, মানুহৰ পৰিকল্পনা অবিহনে সেইবিলাক কথা সম্ভৱ নহয়। ইয়াত অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা, উন্নয়ন, অঞ্চল তথা উৎপাদন ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদি আলোচনা কৰা হয়। তাৰ পিছতো হৈছে পৰ্যটন ভূগোল। ইয়াত পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰ্যসমূহ, প্ৰাকৃতিক সম্পদৰ লগত কোনোবা এটা জেগা জড়িত, বেছি চহকী, কোনোবা এখন প্ৰাকৃতিক সম্পদত বহুত চহকী, প্ৰাকৃতিক সৌন্দৰ্য বহুত, গতিকে তাত পৰ্যটকসকলৰ তাত ভৰপূৰ আগমন হ'ব পাৰে। গতিকে সেই পৰ্যটন ভূগোলত সেইবিলাক কথা আলোচনা কৰা হয়। গতিকে আজি আমি চেপ্টাৰত অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। নেক্সট চেপ্টাৰত আমি তৃতীয় চাবটপিক সম্পদৰ অৰ্থ আৰু গুৰুত্বৰ সম্পৰ্কে আলোচনা কৰিম। ধন্যবাদ।